নমস্কাৰ সৰ্বদসকল চৰকাৰী কৰ্মচাৰীসকলৰ ডিএ এৰিয়াৰৰ টকা বিনামূলীয়া চিকিৎসা সেৱা আঁচনি আৰু পেঞ্চন আৰু ফেমিলি পেঞ্চনৰ ওপৰত বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে। গতিকে সৰ্বদসকল বলক আমি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ জানি লওঁ। সৰ্বদসকল আমাৰ ৰাজ্যৰ লগতে দেশৰ মহিলা কৰ্মচাৰীসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰে দিছে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। হয় সৰ্বদসকল, কেন্দ্ৰীয় চৰকাৰে এটা বিশেষ আইনৰ সংশোধনী কৰিছে। এতিয়াৰ পৰা মহিলা কৰ্মচাৰীসকলে পেঞ্চন বা ফেমিলি পেঞ্চনৰ বাবে তেওঁলোকৰ নমিনি হিচাপে স্বামীৰ পৰিৱৰ্তে নিজৰ সন্তানক নমিনি হিচাপে নিৰ্বাচিত কৰিব পাৰিব। হয় সৰ্বদসকল, দাম্পত্য কলহৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ কেন্দ্ৰীয় চৰকাৰে এই বিশেষ আইনৰ সংশোধনী কৰিছে। এতিয়াৰ পৰা মহিলা কৰ্মচাৰীসকলে নিজৰ নমিনি হিচাপে তেওঁলোকৰ সন্তানক নিৰ্বাচিত কৰিব পাৰিব। সৰ্বদসকল আজিৰ আমাৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হৈছে আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা এই জানুৱাৰী মাহৰ পৰা ক্ৰমে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰা 125 টকা, তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ পৰা 225 টকা আৰু দ্বিতীয় বৰ্গৰ কৰ্মচাৰীৰ পৰা 350 টকা, ঠিক তেনেদৰে প্ৰথম বৰ্গৰ কৰ্মচাৰীৰ পৰা 500 টকা মাহিলী কৰ্তন কৰা হ'ব। হয় সৰ্বদসকল, আমাৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে যি মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা নামৰ আঁচনিখনৰ প্ৰৱৰ্তন কৰিছে, সেই আঁচনিৰ নামত আমাৰ ৰাজ্য চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ পৰা ক্ৰম অনুযায়ী এই জানুৱাৰী মাহৰ পৰা দৰমহা কৰ্তন কৰিব। সৰ্বদসকল আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ দিয়া বকেয়াৰ ওপৰত। হয় সৰ্বদসকল, আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলে ইতিমধ্যে 4% বৰ্ধিত ডিএৰে ডিচেম্বৰ মাহৰ দৰমহা লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু আমাৰ ৰাজ্যৰ কৰ্মচাৰীসকলে 5 মাহৰ ডিএ বকেয়াৰ টকা এতিয়ালৈকে লাভ কৰা নাই আৰু এই ডিএ বকেয়াৰ 50% ধন আমাৰ ৰাজ্যৰ কৰ্মচাৰীসকলে এই জানুৱাৰী মাহত যি ভোগালী বিহু আছে এই ভোগালী বিহুৰ পূৰ্বতে লাভ কৰিবলৈ সক্ষম হ'ব আৰু বাকী 50% এপ্ৰিল মাহৰ বহাগ বিহুৰ আগতে লাভ কৰিব। সৰ্বদসকল আজিৰ আমাৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে পেঞ্চনৰ ওপৰত। হয় সৰ্বদসকল, আমাৰ ভাৰত পেঞ্চনাৰ সমাজে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে যে এজন কৰ্মচাৰীৰ মৃত্যুৰ পিছত পৰিয়ালক ফেমিলি পেঞ্চন দিয়ে আৰু এই ফেমিলি পেঞ্চনৰ নামত যি ধন কৰ্তন কৰা হয় সেইটো কৰ্তন কৰিব নালাগে। হয় সৰ্বদসকল, পেঞ্চনাৰ সমাজে জনাইছে যে বৰ্তমান সময়ত দ্ৰব্যমূল্য বহুত বৃদ্ধি পাইছে, যাৰ কাৰণে ফেমিলি পেঞ্চনৰ দ্বাৰা এটা পৰিয়াল চলাটো কোনোপধ্যেই সম্ভৱপৰ নহয়। সেয়েহে ফেমিলি পেঞ্চনৰ নামত চৰকাৰী কৰ্মচাৰীসকলৰ পৰিয়ালৰ পৰা কোনো ধৰণৰ ধন কৰ্তন কৰিব নালাগে, অৰ্থাৎ ফুল পেঞ্চন দিব লাগে বুলি আমাৰ ভাৰত পেঞ্চনাৰ সমাজে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে। গতিকে সৰ্বদসকল আশা কৰিছোঁ আমাৰ ভাৰত পেঞ্চনাৰ সমাজে কেন্দ্ৰীয় চৰকাৰৰ এই দাবীটো মানি ল'ব। গতিকে সৰ্বদসকল আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে বহুকেইটা কথা জানিব পাৰিছে। সেয়েহে আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে